Good morning, teachers. Good morning, teacher. Good morning, children. আজি মই তোমালোকক এটা গুৰুত্বপূৰ্ণ কথা ক'ম। অহা সপ্তাহ আমাৰ স্কুলত এখন কুইজ কম্পিটিশ্যন আছে আৰু তোমালোকে ভাগ ল'ব লাগিব। আৰু মই তোমালোকৰ ক্লাছৰ ভিতৰত কেইজনমান ষ্টুডেণ্টক চিলেক্ট কৰি দিম আৰু প্ৰত্যেকটো ক্লাছৰ পৰা এটা এটা টীম বনাব দিছে। মই তোমালোকৰ ক্লাছৰ পৰা এটা টীম বনাই দিম। তো তোমালোক কোনে কোনে জইন কৰিব বিচাৰিছা মোক নামকেইটা জনোৱা। বাইদেউ, মই আৰু মীনাক্ষীয়ে জইন কৰিম বুলি ভাবিছোঁ। বাইদেউ, ময়ো জইন কৰিম। ঠিক আছে। আৰু বাকীবোৰ ষ্টুডেণ্ট তোমালোকে জইন কৰিবা নে নকৰা? আৰু যদি তোমালোকক মই 10 মিনিট সময় দিছোঁ, কোনোবাই যদি জইন কৰিব বিচাৰা মোক নামকেইটা কোৱা, নহ'লে মই হিমাশ্ৰী, মীনাক্ষী আৰু বিনয়কে নামটো দি দিম। বাইদেউ, আমি নকৰোঁ, তাহাঁতিকেইটাই কৰক। ঠিক আছে, তেতিয়াহ'লে ফাইনেল ডিচিশ্যন হ'ল যে এতিয়া তোমালোকৰ ক্লাছ 6ৰ পৰা হিমাশ্ৰী, মীনাক্ষী আৰু বিনয়ে জইন কৰিব। অকল তোমালোকে কিন্তু জইন কৰিম বুলি ভাবিলেই নহ'ব, তোমালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি যাতে ফাৰ্ষ্ট ক্লাছ আনিব পাৰা সেইটো কাৰণে কিন্তু গুৰুত্ব দিব লাগিব। পাৰিবানে? ভালকৈ পঢ়িবানে? ভালকৈ পঢ়িব লাগিব কিন্তু দেই, কাৰেণ্ট এফেয়াৰ্ছ, জিকে চব ভালকৈ পঢ়িব লাগিব। হ'ব বাইদেউ, আমি ভালকৈ পঢ়িম আৰু ফাৰ্ষ্ট প্ৰাইজটো আমাৰ ক্লাছে পাম, আমিয়ে আনিম। অঁ বাইদেউ, আমিয়ে আনিম। ঠিক আছে, তেতিয়াহ'লে আজিলৈ তোমালোকে প্ৰিপেৰেশ্যন কৰা আৰু বাকী ক্লাছৰ ষ্টুডেণ্টখিনিকো কৈছোঁ চবেই তাহাঁতক হেল্প কৰিবা যাতে তোমালোকৰ ক্লাছটো ফাৰ্ষ্ট প্ৰাইজে আনিব পাৰে। হ'বনে? হ'ব বাইদেউ, আমি হেল্প কৰিম আৰু আমাৰ ক্লাছটোৱে ফাৰ্ষ্ট প্ৰাইজ পাম বাইদেউ। চবেই শুনিলি নহয় বাইদেৱে কি কৈ থৈ গ'ল? আমাৰ ক্লাছটো আমি ফাৰ্ষ্ট প্ৰাইজ আনিবই লাগিব। তো হিমাক্ষী, মীনাক্ষী তহঁতিকেইজনীও ভালকৈ পঢ়িবি, ময়ো পঢ়িম। আমি এটা গ্ৰুপ বনাই পিনি ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব দেই, আৰু ফাৰ্ষ্ট প্ৰাইজ আমি আনিবই লাগিব। ঐ, পঢ়ি মেলি হ'লনে নহ'ল? তহঁতি কিমান পঢ়িলি? ভয় লাগিছে। আকৌ বাইদেৱে আমাক কৈ থৈ গৈছে ফাৰ্ষ্ট প্ৰাইজ পুৰস্কাৰ পাবলৈ, কিন্তু আমি যদি নাপাওঁ কি হ'ব বাৰু? পাম দে, আমিয়ে ফাৰ্ষ্ট প্ৰাইজ পাম। আমি দুজনীয়ে বহুতখিনি প্ৰিপেৰেশ্যন কৰি আহিছোঁ। জাষ্ট কনফিডেঞ্চ হৈ থাক, কিন্তু ভুল প্ৰশ্ন নকৰিবি কিন্তু। তই আকৌ বৰ উস্তাদি। অঁ, ই বৰ উস্তাদি, পটককেনে ভুল প্ৰশ্ন কৈ নিদিবি, ভালকৈ প্ৰশ্নটো বুজি ল'বি তাৰপাছতহে কবি। ইছ ৰাম, একেবাৰে তহঁতিহে ভাল। মই নাযাওঁ নহ'লে দে, তহঁতিয়ে কৰগে। এতিয়া লাষ্ট মুহূৰ্তত সেইবোৰ নকৰিবি দেই। মই ভালে আৰু তই যদি কিবা খেলিমেলি কৰ চাবি আকৌ, তোক কৈ দিছোঁ, দিম তোক ঠিকছে। হ'ব, তহঁতি দুটা এতিয়া কাজিয়া কৰি থাকিব নালাগে, বৈ ভালকৈ আমি দিওঁগৈ, বৈ। ক্লাছৰ কথা আছে, আমি ক্লাছ 6টো জিকিবই লাগিব। দেখিছিলি, মই কৈছিলোঁ নহয় আমি ফাৰ্ষ্ট প্ৰাইজ পাম বুলি, আমি পালোঁ। আমি আমাৰ ক্লাছটোলৈ এটা সন্মান কঢ়িয়াই লৈ আহিলোঁ। তোৰ বেছিভাগ প্ৰশ্ন তই ভুলকৈয়ে ক'ব লৈছিলি, মই শুদ্ধ কৰি দিলোঁ বুলিহে, তোক মাজতে মই চিকুটি দিলোঁ বুলিহে উস্তাদিটো কৰবা। এতিয়া আকৌ গোটেইখিনিকে ক্ৰেডিট সি নিজেহে ল'ব লৈছে। বেছিভাগ প্ৰশ্ন আমি দুজনীয়ে শুদ্ধ কৰিলোঁ। হ'ব দেচোন, তহঁতি দুটা আৰু কিমান কাজিয়া নালাগ। এতিয়া আমিকেইটাই পাইছোঁ মানে গোটেই আমাৰ ক্লাছটোৱে পাইছোঁ, হয়নে নহয়? এতিয়া আমাৰ ক্লাছ 6এ পাইছে বুলিহে ওলাব, তহঁতি দুটাই কাজিয়া কৰি নাথাক। এতিয়া আমি মুঠতে ক্লাছ 6এ ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ, বুজিলি নহয়? বৈ পাৰ্টি কৰোঁগৈ আমি চবেই। অঁ বৈ, এজনী বৰ লাগি থাকে, বৈ। থেংক ইউ ষ্টুডেণ্ট, মই তোমালোকে মোৰ কথা ৰখাৰ বাবে আৰু ফাৰ্ষ্ট প্ৰাইজ যে আনিলা, মই তোমালোকক লৈ বহুত গৌৰৱান্বিত। ধন্যবাদ বাইদেউ, আপুনিও যে আমাক সাহস দিলে, সেইকাৰণেহে আমি এইটো কাম কৰিব পাৰিলোঁ। আৰু আমাৰো এটা কনফিডেঞ্চ আহিলে যে আমি আকৌ নেক্সট পাৰ্টিচিপেণ্ট ল'ব পাৰিবা তোমালোকে, আৰু এনেকৈয়ে তোমালোক আগুৱাই যোৱা। আৰু চাবা তোমালোকে ভৱিষ্যতে আৰু ভাল কাম কৰিব পাৰিবা দেই। এনেকৈ সদায় পঢ়ি যোৱা, কামখিনি কৰি যোৱা দেই। এনেকৈ কৰি গ'লে তোমালোকে আৰু আগবাঢ়িব পাৰিবা।